So hello everyone and welcome to Nirampa GS. So আজি আমি ডিসকাস কৰিম পলিটি যোনটো আমি লাষ্ট টাইম এৰিছিলোঁ যে ইউনিয়ন এণ্ড ইটছ টেৰিটৰিজ য'ত আমি লাষ্ট টাইম ডিসকাস কৰিছিলোঁ কি যে আৰ্টিকল 1 ডিসকাস কৰিছিলোঁ আৰ্টিকল 2 ডিসকাস কৰিছিলোঁ আৰ্টিকল 3 কেনেকৈ ইন সামাৰী ষ্টেটছবিলাক একলগ হৈছিলে লগতে আমি ডিসকাস কৰিছিলোঁ এবাউট হায়দৰাবাদ জুনাগড় এণ্ড কাশ্মীৰ তাৰ লগতে আমি কি কৰিছিলোঁ আমি ডাৰ কমিশ্যন আৰু জে পি ভি যোনটো আছিলে সেই কমিটিকেইটা আমি ডিসকাস কৰিছিলোঁ চ' আজি তাৰ পৰা কণ্টিনিউশ্যন কৰিম আৰু আজি আমি এইখিনি চাম যে আফটাৰমাৰ্থ অফ আন্ধ্ৰপ্ৰদেশ বনিছিলে 53 চ' তাৰপিছত কি হৈছিলে আৰু কেনেকৈ বস্তুবিলাক কেৰি অন হৈছিলে ঠিক আছে চ' দেৰ ইজ এ ফেনমিনা ইন চায়েন্স কল চেইন ৰিয়েকশ্যন যে এইটো হ'লে সেইটো হয় যেনেকৈ সৰুতে আমি দেখিছিলোঁ যে যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ যে খুব সঘনাই দেখা যায় এইটো বস্তু যে কোনোবাই যেতিয়া কয় মে গো টয়লেট বুলি কয় তেতিয়া তেখেতক দেখি পিনে বা সেই ল'ৰাজনক দেখি পিনে বেলেগো যাবলৈ চেষ্টা কৰে চ' এইটো হৈছে এটা শ্বৰ্ট এক্সাম্পল এণ্ড ইজি এক্সাম্পল যিটো আমি চবে ৰিলেট কৰিব পাৰোঁ এইটো হৈছে এটা চেইন ৰিয়েকশ্যন এক্সাম্পল চ' সেই যেতিয়া আন্ধ্ৰপ্ৰদেশ ফৰ্ম হ'ল অন বেচিছ অফ লিংগুইষ্টিক ঠিক আছে অন দ্য বেচিছ অফ লেংগুৱেজ চ' তাৰ পৰা বেলেগ তেনেকৈ ডিমাণ্ড আহিবলৈ ষ্টাৰ্ট কৰিলে চ' সেই ডিমাণ্ডবিলাক ফাৰ্ডাৰ ঠিক আছে এক্সামিন কৰিবলৈ গভৰ্ণমেণ্টে বেলেগ কমিটি আকৌ এপইণ্ট কৰিব ধৰিলে তাৰ ভিতৰত এখন 1953 এখন কমিশ্যন আহিলে সেইখন হৈছে ফজল আলী কমিটি বা কমিশ্যন অ'কে এইখন ফৰ্ম হৈছিলে 1953 দিছ ৱাজ আ বেচিকেলি 3 মেম্বাৰ কমিটি অলৰাইট 3 মেম্বাৰ কমিটি এজন আছিলে কে এম পানিকাৰ আৰু এজন আছিলে এইচ এন খুঞ্জু এই তিনিজনে মিলি বনিছিলে ফেজল আলী কমিটি এণ্ড এইখন কমিটিয়ে 1955ত নিজৰ যোনটো ৰিপৰ্ট আছিলে সেই ৰিপৰ্টটো ছাবমিট কৰিলে চ' এখেতক দিয়া কি হৈছিল দায়িত্বটো এইটো যে লেংগুৱেজৰ বেচিছত আৰু আমি কেনেবাকৈ ষ্টেটবিলাক ৰিঅৰ্গেনাইজ কৰিব পাৰোঁ নেকি বাট এইখন কমিটিয়ে দুটামান কথা ক'লে যে ঠিক আছে আপোনালোকে লেংগুৱেজ বেচিছত বা অন দ্য বেচিক অফ লিংগুইষ্টিক এখন ষ্টেট বনাব পাৰে কিন্তু এই লেংগুৱেজ বা লিংগুইষ্টিক বেচিছত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে কিন্তু আৰু সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ ভিতৰত এটা বস্তু ৰিজেক্ট কৰিব ক'লে সেই বস্তুটো কি আছিলে ওৱান লেংগুৱেজ অ'কে ওৱান লেংগুৱেজ ওৱান ষ্টেট চ' এইটো তেখেতসকলে ইন এনি পচিবল চাৰ্কামষ্টেঞ্চ এই বস্তুটো তেখেতসকলে বা সেই কমিটিখনে এভইড কৰিবলৈ ৰেকমেণ্ড কৰিলে অলৰাইট চ' যদি এইটো এভইড কৰিব ৰেকমেণ্ড কৰিলে দেন এইটো যোনটো দিছিলে যে আপোনালোকে বেচিকেলি এখন কমিটি কি ক'লে যে লেংগুৱেজ বা লিংগুইষ্টিক বেচিছত আপোনালোকে এইটো এখন ষ্টেট ৰিঅৰ্গেনাইজ কৰিব পাৰে কিন্তু ওৱান লেংগুৱেজ ওৱান ষ্টেট এটা ভাষাৰ ভিত্তিত এখন ৰাজ্য আপোনালোকে নাব তেনেহ'লে যদি এইটো না বুলি ক'লে তেনেহ'লে হা বুলি কোনটো ক'লে বা কোনবিলাক আছিলে চ' ইয়াত ক'লে যে কিছুমান বস্তু কেনেকৈ বনাব পাৰি যেনেকৈ আপোনালোকে ইয়াত প্ৰথম হ'ল লিংগুইষ্টিক ক'লে যদি এখন ষ্টেট বনায় ধ্যান ৰাখিব যে এইকেইটা কণ্ডিশ্যন ফুলফিল হয় লিংগুইষ্টিক বা কালচাৰেল এই যোনটো ঠিক আছে যদি হেজিমনি থাকে এইটো যোনটো হাৰমনি থাকিব এই যোনটো হাৰমনি থাকিব এইটো মেইনটেইন হ'ব লাগে লিংগুইষ্টিক আৰু কালচাৰেল হাৰমনি সদায় মেইনটেইন কৰিব লাগে যদিও আপোনালোকে ষ্টেটখন ৰিঅৰ্গেনাইজ কৰে তাৰ উপৰিও কি ক'লে তাৰ উপৰি এইটো কৈছিলে যে যোনটো ফাইনেন্সিয়েল আছে যদি এখন ষ্টেট ভাগ কৰে সেইখন কিহৰ ওপৰত ভাগ কৰিব ফাইনেন্সিয়েল ইকনমিক এণ্ড এডমিনিষ্ট্ৰেটিভ অলৰাইট এইকেইটা ভাগত আপোনালোকে ফাইনেন্সিয়েল হৈ গ'ল ইকনমিক হৈ গ'ল বা এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত আপোনালোকে এইটো কেয়াৰ কৰিব পাৰে যদি এখন ষ্টেট ভাগ কৰে এটা কথা মনত ৰাখিব ক'লে তেখেতসকলে যে আমাৰ যোনখন preservation rather we will say strengthen কৰিব ক'লে
আমাৰ যোনটো ইণ্ডিয়াৰ ইউনিটি আছে সেই ইউনিটিটো যাতে এনেকৈ ভাগ কৰক যাতে আমাৰ ইণ্ডিয়ান ইউনিটিটো ষ্ট্ৰেংথেন হৈ থাকে না কি ডিভাইড হৈ থাকে। আৰু এটা কণ্ডিশ্যন দিলে তেখেতে, মই ইয়াত এনেকৈ লিখি দিছোঁ, এইটো 1 নম্বৰ দি দিছোঁ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, আৰু 4 নম্বৰ তেখেতে ক'লে যে প্ৰমোশ্যন, ঠিক আছে, এণ্ড এণ্ড বেচিকেলি এণ্ড প্লেনিং বুলি ক'ব পাৰোঁ আমি ইয়াত। এনেকৈ কৰিব ক'লে যে প্ৰত্যেকখন ষ্টেটৰ সমানে তেখেতসকলৰ ভালকে ডেভেলপমেণ্ট হয় বা ইকনমিক বা আপলিফমেণ্ট হয়। চ' এইকেইটা পইণ্ট বেচিকেলি ফেজেল আলী কমিটিয়ে দিলে, ঠিক আছে। চ' এইটো আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। অলৰাইট, চ' মুভিং অন। এতিয়া এখন কমিটিয়ে দিলে নিজৰ ৰেকমেণ্ডেশ্যনটো, তাৰপিছত কি হ'ল, তাৰপিছত মই থুলমূলকৈ কৈ দিছোঁ কাহিনীটো। দেন আহিলে 1956ত ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট। ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্টত কি হ'ল, সেইখনত আপোনাৰ কিছুমান ষ্টেটছ বনোৱা হ'ল, যেনেকৈ সৌৰাষ্ট্ৰ আৰু কচ্ছ মিলাই দিয়া হ'ল বম্বে ষ্টেটত। ইন এ চিমিলাৰ ৱে যোনটো কেৰেলা আছিল, কেৰেলাটো ভাগ কৰি দিয়া হ'ল ট্ৰেভেনক'ৰ আৰু কোচিন আৰু কিছুমান ডিষ্ট্ৰিক্ট মিলাই মেলি। চ' সেইবিলাক বেচিকেলি মাৰ্জ কৰা হ'ল, পটিয়ালাটো পেপচু হৈ গ'ল তেনেকৈ। দেন কি হ'ল, দেন এতিয়া বেলেগ বেলেগ ডিমাণ্ড উঠিবলৈ ষ্টাৰ্ট কৰিলে। First date is 1954. Sorry. In this year, basically Goa, not Goa, I'm extremely sorry. এইটোত দাদৰ এণ্ড নাগাৰ হাভেলী, or rather Dadra and Nagar Haveli, Dadra and Nagar Haveli was liberated from Portuguese. And in the same year, পুডুচেৰী, যোনটো পণ্ডিচেৰী বুলি কোৱা হৈছিলে সেইটো সময়ত, পুডুচেৰী, মাহে, কাৰাইকল আৰু ইয়ানাম, এইকেইখনো লিবাৰেট কৰা হ'ল ফ্ৰম ফ্ৰেঞ্চ। বেচিকেলি ইয়াৰ কাহিনীটো কি হ'ল যে ইন দিছ ডিষ্ট্ৰিক্ট ফ্ৰেঞ্চ বহুত বেছি কনফিডেণ্ট আছিলে যে যদি প্লেবিচাইড কণ্ডাক্ট কৰা হয়, প্লেবিচাইড যদি মনত আছে আপোনালোকক আমি আগত ডিছকাছ কৰিছিলোঁ, যে যদি কণ্ডাক্ট কৰা হয় দেন ফ্ৰেঞ্চৰ ক্ষেত্ৰতে ভোটটো যাব বুলি। বাট আল্টিমেটলি ইট ৱাজ কণ্ডাক্টেড, প্লেবিচাইড হৈ গ'ল। দেন আপোনাৰ তাত কি হৈ গ'ল, তাত বা ৰেফাৰেণ্ডাম হৈ গ'ল, তাত এইটো আহিলে যে দে ৱান্টেড টু জইন ইণ্ডিয়া। চ' এইখিনি ফ্ৰেঞ্চৰ পৰা গুচি গ'ল। এণ্ড এই গোটেইখিনি 1, 2, 3, 4 এই 4খন জেগা মিলাই বনিলে পুডুচেৰী। আৰু পুডুচেৰী 1, 2, 3, 4 এই 4খন হৈছে পুডুচেৰী ডিষ্ট্ৰিক্ট বুলি কয়। চ' পুডুচেৰী ডিষ্ট্ৰিক্ট কি আছে, পুডুচেৰী, মাহি, কাৰাইকাল এণ্ড ইয়ানাম, এই 4খন পুডুচেৰী ডিষ্ট্ৰিক্ট হয়। অলৰাইট, দেন নেক্সট ইণ্টাৰেষ্টিং ফেক্ট আহিব 1958। 1958ত প্ৰথমবাৰৰ কাৰণে আফাস্পা, চৰি, দিছ ইজ আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট। এইখন প্ৰথম আহিছিলে কেতিয়া, কুইট ইণ্ডিয়া সময়ত। অলৰাইট, চ' এই 1958ত আফাস্পা প্ৰথমবাৰ ইমপ্লিমেণ্ট হৈছিলে আছামত, অসমত আমাৰ। আৰু অসমৰ ক'ত, ইন দ্য নাগা হিলছ, ইন দ্য নাগা হিল ডিষ্ট্ৰিক্টত প্ৰথমবাৰ আফাস্পা ইমপ্লিমেণ্ট হৈছে। চ' এই প্ৰশ্নটো বহুতবাৰ আহিছেও যে প্ৰথমবাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত আফাস্পা কেতিয়া লাগু হৈছিলে। আফাস্পা প্ৰথম লাগু হৈছিল 1958ত অসমৰ নাগা হিলছ ডিষ্ট্ৰিক্টত। অলৰাইট, দেন নেক্সট ইয়েৰটো আহিব, এইটো আপোনালোকে পাহৰি নাযাব, বিকজ এইটো অলপ ইণ্টাৰেষ্টিং পিছত ফেচ লয়। 1960s যেতিয়া আহিলে, 1960sত যোনখন বাইলিংগুৱেল ষ্টেট অফ বম্বে আছিল। What is bilingual? দুটা আছিলে, গুজৰাটী এণ্ড মাৰাঠী লেংগুৱেজ তাত বেছি প্ৰিভেলেণ্ট আছিলে। চ' বাইলিংগুৱেল ষ্টেটখন ভাগ কৰি বনোৱা হ'ল মহাৰাষ্ট্ৰ এণ্ড গুজৰাট। অলৰাইট, চ' দিছ ইজ ফৰ মাৰাঠী, দিছ ফৰ গুজৰাটী বেচিকেলি। চ' গুজৰাট বিকেম আন্ধ্ৰাৰ পিছত হোৱা ষ্টেটখন আছিলে গুজৰাট, বিকজ এইকেইখন ইউনিয়ন
টেৰিটৰিজ ডিক্লেয়াৰ কৰা হৈছিলে। দেন এইটোতে মই মনত থব কৈছিলো কিয়, বিকজ ইন 1963 কি হ'ল, যোনখন নাগা হিলছ যোনটো আছিলে, দিছ ফাইনেলি বিকেম নাগালেণ্ড। অলৰাইট, চ' 1963 যোনটো 1950 এটা আফাস্পা লাগু কৰা হৈছিলে বিকজ অফ আনৰেষ্ট। অলৰাইট, চ' সেইখন আল্টিমেটলি 1963 নাগালেণ্ড ফৰ্ম হ'ল। এতিয়া তাৰ পিছতো বহুতখিনি আছিলে, লেটছ চি। চ' আমি 63লৈকে পালোহি। দেন 1966 আহিলে। আই এম চৰি একচুৱেলি অকণমান অসুবিধা আছে, মোৰ গাটো বৰ ঠিক নাছিলে। চ' লিভিং এট চাইড, আমি কণ্টিনিউ কৰোঁ। 1966 তিনিখন, এখন পঞ্জাৱ, অ'কে, পঞ্জাৱ, চণ্ডীগড় এণ্ড হাৰিয়ানা ৱাজ ফৰ্ম। চ' পঞ্জাৱ এণ্ড হাৰিয়ানা, চণ্ডীগড় বেলেগ বেলেগ হ'ল। দেন পঞ্জাৱ এণ্ড হাৰিয়ানাৰ দুইখনে বিচাৰিলে যে চণ্ডীগড় আমাৰ ওচৰত থাকক বুলি। চ' বেচিকেলি চণ্ডীগড় ৱাজ ডিক্লেয়াৰ্ড এ ইউনিয়ন টেৰিটৰী এণ্ড ইট ৱাজ দ্য কেপিটেল অফ বোথ হাৰিয়ানা এণ্ড পঞ্জাৱ বেচিকেলি। অলৰাইট, দেন 1971ত, য'ত আমাৰ যোনটো বছৰত আমাৰ ইণ্ডো বাংলাদেশ লিবাৰেশ্যন ৱাৰো হৈছিলে, সেই 1971ৰ সময়ত হিমাচল প্ৰদেশ ফৰ্ম হৈছিলে। অলৰাইট, হিমাচল প্ৰদেশ ফৰ্ম হৈছিলে। Now this year 1972 is very crucial for our northeast because 1972 northeastৰ entire, ঠিক আছে, আমাৰ উত্তৰ পূৰ্বৰ গোটেই মানচিত্ৰখন সলনি হৈছিলে। কেনেকৈ? কাৰণ ইয়াত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বুলি এখন বিল পাছ হৈছিলে। সেই বিলখনৰ মতে কি হৈছিলে? সেই বিলখনৰ মতে অসমৰ পৰা নাগালেণ্ড ভাগ হৈ গ'ল, আৰু ভাগ কৰা হ'ল। তেনেকৈ ত্ৰিপুৰা ফৰ্ম হ'ল, মণিপুৰ ফৰ্ম হ'ল, এণ্ড মেঘালয়া ফৰ্ম হ'ল। মনত ৰাখিব, মেঘালয় এখন আগতে চাব ষ্টেট আছিলে। হোৱাট ইজ চাব ষ্টেট? এইবিলাক অলপ বেলেগ কনচেপ্টত ডিছকাছ কৰিম, মই থুলমূলকৈ কৈ দিছোঁ এতিয়া, আমি পিছত ডিছকাছ কৰিম। চাব ষ্টেট ইজ লাইক একজেক্টলি ইন চিম্পল টাৰ্মছ ষ্টেট উইদিন আ ষ্টেট। ঠিক আছে, ধৰি লওক অসমৰ ভিতৰত গুৱাহাটী আজি এখন চাব ষ্টেট বুলি যদি ডিক্লেয়াৰ কৰা হয়, দেন গুৱাহাটীৰ ওচৰত নিজৰ পাৰ্লিয়ামেণ্ট, নট পাৰ্লিয়ামেণ্ট একজেক্টলি, নিজৰ সংসদ, ঠিক আছে, নিজৰ যিকোনো কিছুমান চাৰ্টেন ডিচিজন ল'ব পৰা কেপাচিটি থাকিব। চ' তেনেকৈ মেঘালয় এখন ছাবষ্টেট আছিলে, আৰু 1972 এখন কমপ্লিটলি এখন ষ্টেট বনাই দিয়া হ'ল। অ'কে, আৰু ইয়াৰ লগতে আমাৰ নৰ্থ ইষ্টৰ মানচিত্ৰ যে সলনি হ'ল বুলি কৈছিলোঁ, অকল ইয়াত এইকেইটাই নহয়, এই বছৰতে অৰুণাচল প্ৰদেশ, দেন নেপাল, মিজোৰাম, these two were declared union territories. মনত ৰাখিব হা, ইউনিয়ন টেৰিটৰিজ, তেখেতসকলৰ ষ্টেটহুড বেলেগ হয়, ষ্টেটহুড ইয়েৰটো বেলেগ হয়, বাট এইটো বছৰত ইউনিয়ন টেৰিটৰি ডিক্লেয়াৰ কৰা হৈছিলে। চ' এইটো আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। অলৰাইট, নাও আমি 72লৈকে আহিলোঁ। বহুতখিনি কথা হ'ল ইয়াৰ মাজতে। আপোনালোকে যেতিয়া হিষ্ট্ৰী ক্লাছ ডিছকাছ কৰা হ'ব আশিষ ছাৰে, তেতিয়া আপোনালোকে বহুতখিনি কথা ক'ব যে কি হৈছিলে, কি নাই হোৱা এইটো সময়ত, যিটো আমাৰ মডাৰ্ণ হিষ্ট্ৰীত পৰে। চ' সেইটো সময়তে 1974ত এটা বহুত ক্ৰুচিয়েল ডিচিজন হয়। দেন 1974টো উল্টাই দিয়ক, কি হ'ব? আমি পাম 1947। অ'কে, চ' ইন দ্য ইয়েৰ 1947, যেতিয়া ব্ৰিটিছ পেৰামাউঞ্চি, অ'কে, যেতিয়া ব্ৰিটিছ পেৰামাউঞ্চি, EY, বেচিকেলি দিছ ৱাজ, মোৰ স্পেলিং অকণ ভুলৰ পৰা আপোনালোকে চাই ল'ব। অ'কে, ব্ৰিটিছ পেৰামাউঞ্চি ৱাজ যেতিয়া ডিক্লাইন হ'ল, তেতিয়া ছিকিমখন, অলৰাইট, দেন ছিকিম ৱাজ designated as a protected state, protectorate of India. Sikkim became a protectorate of India in 1947. Then 1974ত
এই যোনটো প্ৰটেক্টৰেট ষ্টেটাছ আছিলে এইটো আঁতৰাই পিনে ইয়াৰ যোনটো তাত আগতে চৌগিয়াল ডাইনেষ্টি ৰুল কৰিছিলে অ'কে চ' 74ত ছিকিম উইচ টু মাৰ্জ উইথ ইণ্ডিয়া চ' 74ত ছিকিম বিকেম এন এছ'চিয়েট ষ্টেট অফ ইণ্ডিয়া as a state of India. Then ultimately, in 1975, through the amendments, this was this was ultimately merged with and like any other Indian state. যেতিয়া এছ'চিয়েট ষ্টেট বা প্ৰটেক্টেড ষ্টেটটো ডিক্লেয়াৰ কৰা হৈছিলে তেতিয়া মনত ৰাখিব তেতিয়া তিনিটা কণ্ডিশ্যন ৰাখিছিলে এক কমিউনিকেশ্যন মিলিটাৰী আৰু ফৰেন এফেয়াৰ্ছ এই তিনিটা ছাবজেক্টত কৈছিলে যে আমি ইণ্ডিয়াই আমি এই তিনিটা ছাবজেক্টৰ ওপৰত আমি উই উইল টেক কেয়াৰ অফ ইট আপোনালোকে বাকীখিনি চাব পাৰে এটা কথা মনত ৰাখিব এই যোনটো তিনিটা ছাবজেক্ট আছিলে কমিউনিকেশ্যন মিলিটাৰী এণ্ড ফৰেন এফেয়াৰ্ছ এই তিনিটা বস্তুৱেই কিন্তু ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন ইফ ইউ ৰিমেম্বাৰ যোনখনৰ সহায়ত গোটেই ইণ্ডিয়াখন মাৰ্জ কৰা হৈছিলে এই ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনতো এই তিনিটা কথাই মেনশ্যন আছিলে অলৰাইট So in 1975, basically, Sikkim became a part of India. Then আমি next to move on কৰিম. Then comes এতিয়া আহিব আমাৰ কিছুমান অসমৰ লগত not অসম only আমাৰ নৰ্থ ইষ্টৰ লগত ৰিলেটেড কিছুমান চেঞ্জেছ চাওক মই তেতিয়া কৈছিলোঁ যে অকণমান আগতে আমি ডিছকাছ কৰিছিলোঁ 72 কিছুমান ৰাজ্য তেতিয়া ইউনিয়ন টেৰিটৰিজ কৰা হৈছিলে চ' ইন দ্য ইয়েৰ 1987 if I'm not wrong the states of Arunachal Pradesh Mizoram and Goa এই তিনিখন ৰাজ্য বুলি ঘোষিত কৰা হ'ল চ' বিকজ বেচিকেলি দেয়াৰ ইউনিয়ন টেৰিটৰী ৱাজ আপগ্ৰেডেড টু ষ্টেটহুড চ' দিছ ৱাজ ইন 87 অলৰাইট চ' 87ৰ পৰা যদি আমি আহোঁ তাৰপিছত আমি আহিম 2000লৈ 2000ত কি হ'ল ছত্তীশগড় ঝাৰখণ্ড আৰু উত্তৰাখণ্ড these were formed Chhattisgarh ক'ৰ পৰা বনিলে Chhattisgarh was formed from Madhya Pradesh Jharkhand was formed from Bihar of course আৰু উত্তৰাখণ্ডখন ফৰ্ম হৈছিলে ক'ৰ পৰা উত্তৰ প্ৰদেশৰ পৰা মই ইউ পি বুলি লিখিছোঁ আমি বুজি পামেই অলৰাইট এইটো হ'ল 2000ত then after 2000 there was no such major event but 2014 ultimately Telangana was divided from Hyderabad from Andhra Pradesh যেনেকৈ আমি কৈছিলোঁ and ultimately 2019 the famous JNK Act বা Reconstruction Act বুলি ক'ব পাৰোঁ Reorganization Act JNK Reorganization Act য'ত কি কৰিলে য'ত জম্মু এণ্ড কাশ্মীৰৰ ষ্টেট বুলি ষ্টেটলৈ নিয়া হ'ল ফ্ৰম ষ্টেটখনক আল্টিমেটলি ইট ৱাজ কনভাৰ্টেড ইনটু এন ইউটি ঠিক আছে যোনখন দুটা ভাগত ভাগ কৰা হ'ল যে ইউনিয়ন টেৰিটৰিজ অফ জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ অ'কে আৰু লাডাখত কি দুখন ডিষ্ট্ৰিক্ট ৱেৰ লেহ এণ্ড কাৰ্গিল Leh and Kargil were included in the newly formed territory of Ladakh. ঠিক আছে চ' এইকেইটা হ'ল এইকেইটা আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে অলৰাইট এতিয়া আমি এইখিনি কথা ডিছকাছ কৰিলোঁ যে এনেকৈ কৰিব পাৰে তেনেকৈ কৰিব পাৰে
বাট আল্টিমেট কথাটো এইটো হৈ গ'ল যে কোনে বদলাব পাৰে এইখিনি? মানুহে ক'লে হৈ যায়, মানুহে প্ৰটেষ্ট কৰিলেও হৈ যায়, নে তেখেতসকলৰ ৰেচপেক্টিভ এছেম্বলিজবিলাক ক'ব লাগে, নে কোনে ক'ব লাগে? এইটো পাৱাৰ দিছে আণ্ডাৰ আৰ্টিকল 3, যোনটো আমি ইয়াৰ আগৰ ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ এবাউট ৰিঅৰ্গেনাইজেশ্যন। চ' আৰ্টিকল 3 কি পাৱাৰ দিছে? আৰ্টিকল 3 পাৱাৰ দিছে এখন ষ্টেটক ছেপাৰেট কৰিব পৰা ফ্ৰম আনাডাৰ ষ্টেট টু ফৰ্ম আ নিউ ষ্টেট। বেচিকেলি ছেপাৰেট মানে ফৰ্ম কৰা হয় টু ইনক্ৰিজ দ্য এৰিয়া, টু ডিমিনিছ দ্য এৰিয়া, টু alter the boundaries. Alright, আৰু এটা দিছে টু alter the names. ঠিক আছে, এতিয়া বহুতে মাজত এটা কন্ট্ৰভাৰ্চি চলিছিলে যে আমি ASSM পৰা AXOM অসম কিয় কৰি নিদিওঁ। চ' মনত ৰাখিব, যদি কোনোবাই কৰিব বিচাৰে এই আৰ্টিকল 3 সহায়ত কৰিব বিচাৰে, এইটো এটা স্ক্ৰীনশ্বট লৈ লওক যে কি কি তেখেতসকলে চেঞ্জ কৰিব পাৰে। কনফিউজ নহ'ব, অল্টাৰ বাউণ্ডাৰিজ, ডিমিনিছ, ইনক্ৰিজ, চ' এইটোতে আপোনালোকে ধৰিব পাৰে। অল্টাৰ মানে বেচিকেলি চেঞ্জ কৰাৰ কথা কৈছে। চ' কিছুমান বস্তু কনষ্টিটিউশ্যনত ৱেল ডিফাইন হ'ব লাগিব, যদি ৱেল ডিফাইন নহয় তেতিয়াহে ইছ্যুজ হয়। কেনেকুৱা ইছ্যুজ? আজি ধৰক ফৰ্মৰ যোনটো IPC আছিলে, IPCত কি আছিলে যে যদি 5জনতকৈ কম মানুহ হয়, যদি ধৰি লওক আপুনি ৰাস্তাত গৈ আছে, আপোনাক 4জন মানুহে এটেক কৰিলে, সেইটো ডেকয়টি বুলি ধৰা নহ'ব, সেইটো আপোনাৰ এটা থেফ্ট বুলি ধৰিব পৰা হ'ব। ঠিক আছে, যদি 5জনতকৈ বেছি থাকে তেতিয়াহে আপোনাৰ ডকাইতি কাণ্ড বুলি কয়। চ' তেনেকুৱাবিলাক ডিফাইন কৰা আছে। However, this has been changed in some provisions. চ' তেনেকে এইবিলাক ভালকে আপোনালোকৰ ডেছক্ৰাইব কৰা হৈছে আণ্ডাৰ আৰ্টিকল 3। এতিয়া কুৱেশ্যনটো হৈ গ'ল যে ঠিক আছে, ছেপাৰেট কৰিব পাৰে, এৰিয়া ইনক্ৰিজ কৰিব পাৰে, ডিমিনিছ কৰিব পাৰে, অল্টাৰ বাউণ্ডাৰী কৰিব পাৰে, নেম চেঞ্জ কৰিব পাৰে, কিন্তু কোনে পাৰে? কোনে পাৰে ইজ দ্য পাৰ্লিয়ামেণ্ট। ঠিক আছে, পাৰ্লিয়ামেণ্টে চেঞ্জ কৰিব পাৰে। কেনেকৈ? প্ৰথমতে পাৰ্লিয়ামেণ্টে প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন ল'ব লাগিব। প্ৰায়ৰ পাৰ্মিশ্যন ল'লে যে আমি এনেকে নাম চেঞ্জ কৰিব বা ষ্টেট নতুনকে বনাব বা অল্টাৰ কৰিব বিচাৰিছো বা এৰিয়া বঢ়াব বিচাৰিছো বা কমাব বিচাৰিছো, প্ৰেচিডেণ্টে সেই যোনখন এখন বিল, বেচিকেলি প্ৰায় এডমিশ্যন বিলখন, চ' সেই বিলখন প্ৰেচিডেণ্টে দিব ৰেচপেক্টিভ ষ্টেট লেজিছলেটিভ এছেম্বলিলৈ, সেই বিলখন পঠিয়াব। আৰু সেই বিলখন তেখেতসকলে একচেপ্ট কৰে, তেখেতসকলে ৰিজেক্ট কৰে, তেখেতসকলে এমেণ্ড কৰে, সেই বিলখন উইদিন আ স্পেচিফিক টাইম, উইদিন স্পেচিফিক টাইম আকৌ তেখেতক দিব লাগিব, তেখেতক পাৰ্লিয়ামেণ্ট তেনেকে ভাইচ ভাৰ্চা। অ'কে, চ' বেচিকেলি এইটো এনেকে দিব লাগিব। কিন্তু ইয়াত চাওক, ইয়াত নাম থাকিব পাৰে, ইয়াত আপোনালোকৰ ইয়াত নেম থাকিব পাৰে, নেম ছাজেশ্যন যোনটো এছেম্বলিও দিব পাৰে, বা আপোনালোকৰ বাউণ্ডাৰীজ, মই এৰিয়া বুলি লিখিছোঁ বুজি পাবলৈ। অ'কে, এইকেইটা অল্টাৰ কৰা। কিন্তু এতিয়া কথাটো এইটো হৈ গ'ল যে ষ্টেট এছেম্বলিয়ে একচেপ্ট কৰক বা ৰিজেক্ট কৰক, সেই যোনটো এডভাইচ দিব ন, বা মই এনেকে দেখাইছোঁ, সেই এডভাইচটো কাম কৰিছোঁ, মই ইয়াতে দেখাই দিছোঁ। এই যোনটো এডভাইচ দিব সিহঁতে যে আমাক এইকেইটা আমি একচেপ্ট কৰিছোঁ বা ৰিজেক্ট কৰিছোঁ বা আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ বা চেঞ্জেছ বিচাৰিছোঁ বিলখনত, এই বিলখন যেতিয়া দিব, এই এডভাইচকেইটা তেখেতে নামানিবও পাৰে, যে আমি নামানো, আমাৰ মতে কৰিম। হ'লেও নকৰে তেনেকুৱা, বাট এইটো কথা কয় যে ঠিক আছে, আমাৰ পাৰ্লিয়ামেণ্টে যোনটো বিচাৰিব আল্টিমেটলি সেইটোৱে হ'ব। তাত ষ্টেটৰ যোনটো এডভাইচ যাব সেইটো ৰেকমেণ্ডেৰী ইন নেচাৰ বা এডভাইজাৰী ইন নেচাৰ। Advisory in nature. This is not binding. Okay, remember. এইটো এডভাইজাৰী হ'ব অকল নেচাৰ, যোনটো ৰেকমেণ্ডেশ্যন দিব, দিছ ইজ নট বাইণ্ডিং বা নন বাইণ্ডিং। অলৰাইট, এইটো স্ক্ৰীনশ্বট এটা মাৰি লওক। অলৰাইট, চ' যে এইটো যোনটো দিলে, চ' তেতিয়া কি হ'ব,
পাৰ্লিমেণ্টৰ আল্টিমেটলি যোনটো ভাল দেখিব তেখেতসকলে থ্ৰু চাৰ্ভে থ্ৰু কমিশ্যন এক্সেট্ৰা এক্সেট্ৰা চ' সেইটোৱে কৰিব অলৰাইট আৰু এইটো হৈ গ'ল ষ্টেটছৰ ক্ষেত্ৰত ঠিক আছে ষ্টেটছ ইউ টি ক্ষেত্ৰত আল্টিমেটলি ইউ টি ক্ষেত্ৰত তেখেতসকলে ডাইৰেক্ট একশ্যন ল'ব পাৰে কেনেকৈ কি কৰিম কি নকৰিম আৰু সেইটো কাৰণে কোৱা হৈছে বিকজ অফ দিছ তাৰমানে কি যেতিয়া মন যায় তেতিয়াই চেঞ্জ কৰি দিব পাৰে এৰিয়াজবিলাক এৰিয়াজ এণ্ড অল আৰু সেইকাৰণে কোৱা হৈছে ডেটছ ৱাই ইণ্ডিয়া ইজ ডেছক্ৰাইবড এজ India is described as indestructible union. Indestructible union of destructible states. That means কি? That means ইউনিয়নৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰে আমি সেইটো আগতেও কৈছো আৰু কিন্তু ষ্টেটছ বিলাক ভাঙি পিনে ৰিঅৰ্গেনাইজ কৰিব পাৰে so that's why it is called the India is described as a union of indestructible union of destructible states all right so ইয়াৰ আপোনালোকে কিছু এটা মাৰি লওক অলৰাইট চ' তেনেকে এইবিলাক ক্ষেত্ৰতো নেমছো চেঞ্জ হৈছে উত্তৰাঞ্চলৰ পৰা উত্তৰাখণ্ড হৈছে মাদ্ৰাছৰ পৰা চেন্নাই হ'ল ঠিক আছে তেনেকৈ আলাহাবাদৰ পৰা প্ৰয়াগৰাজ হ'ল তেনেকে কিছুমান নামো চেঞ্জ কৰা হৈছে চ' আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে দেন লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব এণ্ড যোনকেইটা আমাৰ লিংক আছে ফেচবুকৰ হৈ গ'ল বা ইনষ্টাগ্ৰামৰ হৈ গ'ল কিছুমান শ্বৰ্ট ট্ৰিক্স ক্লিপবিলাকৰ পৰাই কাটি পিনে আপোনালোকে আমি তাত আপলোড কৰিম তাত যদি আপোনালোকৰ চাবলৈ সুবিধা হয় সেইকাৰণে আপোনালোকে ফ'ল' কৰিব থেংক ইউ